নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ কিয়নো লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে সোমাই দিলে আত্মসহায়ক গোটৰ 10,000 কোটি টকা এতিয়া চেক কৰক মহিলাসকলে বেংক একাউণ্ট কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলা গোটক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া চেক কৰক আপোনাৰ একাউণ্ট কিয়নো পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে 19 নম্বৰ কিস্তি 2,000 কোটি টকা সোমাই দিলে যদি আপুনি টকা পোৱা নাই এতিয়া দিয়ক অভিযোগ দিয়াৰ পিছতো যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি কৰিব নিশ্চয় কমেণ্ট কৰি জনাব সম্পূৰ্ণকৈ জনাই দিম লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী গড়ৰ একাউণ্টত টকা প্ৰদান কৰিব চৰকাৰী গড়ৰ প্ৰথম কিস্তি 32,000 টকা সোমাই যাব আপোনাৰ একাউণ্টত লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ আপোনাক চৰকাৰী ঘৰ লাগিব নেকি চৰকাৰী ঘৰ পোৱাটো হ'ব এতিয়া অতি সহজ কোনে কোনে পাব চৰকাৰী ঘৰ তাৰ বাবে চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ প্ৰতিজন লোকৰে থাকিব চৰকাৰী পকী ঘৰ চৰকাৰী ঘৰক লৈ সলনি হ'ল কেইবাটাও নতুন নিয়ম এইবাৰ 3 লাখতকৈ অধিক লোকে পাব চৰকাৰী বিনামূলীয়া পকী ঘৰ চৰকাৰে আপোনালৈ আহিছে 16,149 কোটি টকাৰ বিশেষ উপহাৰ আৰু চৰকাৰে আপোনাক প্ৰদান কৰিব কেইবাটাও উপহাৰ আধাৰ কাৰ্ড আৰু এখন ফটো সলাই পেলাব আপোনাৰ জীৱন 3,88,000 নতুন PMUR গৃহ নিৰ্মাণত অনুমোদন কেন্দ্ৰৰ 2025 বৰ্ষতে 3 লাখতকৈ অধিক চৰকাৰী ঘৰ নিৰ্মাণ কৰা হ'ব আধাৰ কাৰ্ড থকা লোকসকলে আবেদন কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে দুচকীয়া বাহন থাকিলেও পাব আপুনি চৰকাৰী ঘৰ মাহিলী উপাৰ্জন 15,000 টকা হ'লে পাব চৰকাৰী ঘৰ 5 একৰ মাটি থাকিলেও পাব বিনামূলীয়া চৰকাৰী ঘৰ 3,88,000 চৰকাৰী ঘৰৰ বাবে খৰচ কৰিব 9,726 কোটি টকা 90% খৰচ কৰিব মোদী চৰকাৰে আৰু ৰাজ্য চৰকাৰে প্ৰদান কৰিব হয় বন্ধু-বান্ধৱীসকল ৰাজ্য চৰকাৰে আপোনাক প্ৰদান কৰিব 10% কৈ আৰু 90% দিব মোদী চৰকাৰে আৰু ৰাজ্য চৰকাৰে দিব 10% জৰীপত নাম অন্তৰ্ভুক্ত নোহোৱাসকলৰ বাবে পুনৰ জৰীপ চলোৱা হ'ব আৰু এই জৰীপৰ বাবে কোনো চৰকাৰী বিষয়ৰ প্ৰয়োজন নাই কিয়নো আত্মসহায়ক মহিলাই চলাব জৰীপ এতিয়া অতি সহজতে পাব আপুনি চৰকাৰী ঘৰক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰপিছত অসমবাসী ৰাজনৈতিক সভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ এতিয়া চেক কৰক আপোনাৰ একাউণ্ট কিয়নো 10 বজাৰ পিছতে যদি আপোনাৰ একাউণ্টটো আপুনি আপডেট কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ একাউণ্টত চৰকাৰে সোমাই দিছে টকা দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2,000 কোটি টকা সোমাই গ'ল যদি আপুনি ধন লাভ কৰাই তেন্তে শীঘ্ৰে কৰক আপুনি অভিযোগ প্ৰকাশ পালে হেল্পলাইন নম্বৰ অভিযোগ কৰক 5526 অথবা 01124300606 নম্বৰত অভিযোগ কৰাৰ 5 মিনিটৰ ভিতৰতে লাভ কৰিব আপোনাৰ একাউণ্টত পিএম কিষাণৰ 19 নম্বৰ কিস্তিৰ ধনৰাশি যদি আপুনি টকা পোৱা নাই অতি শীঘ্ৰে দিয়ক অভিযোগ দিয়াৰ পিছত যদি আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব কি কাৰণত আপুনি টকা পোৱা নাই তাৰপিছত অসমবাসী ৰাজনৈতিক সভাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আত্মসহায়ক গোটৰ লাখ লাখ মহিলাৰ বাবে আহি গ'ল এটা ভাল খবৰ কিয়নো ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত আত্মসহায়ক গোটৰ মহিলাই লাভ কৰিব ধনৰাশি বাছনিভুক্ত প্ৰতিগৰাকী মহিলালৈ বেংক একাউণ্টত দিয়া হ'ব 10,000 কোটি টকা ইতিমধ্যে সম্পূৰ্ণ হৈছে নথিপত্ৰ ভেৰিফিকেশ্যনৰ কাম কাজ 40 লাখ মহিলাই লাভ কৰিব 10,000 কোটি টকা যদি আপুনি আত্মসহায়ক গোটৰ ফৰ্মটো ফিল আপ কৰিছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ কিয়নো 40 লাখ মহিলাই আত্মসহায়ক গোটৰ প্ৰপত্ৰটো ফিল আপ কৰিছে প্ৰথম পৰ্যায়ত 10,000 কোটি টকা সোমাব আপোনাৰ একাউণ্টত দ্বিতীয় পৰ্যায়ত 25,000 কোটি টকা আৰু তৃতীয় পৰ্যায়ত 50,000 কোটি টকা লাভ কৰিব আপোনাৰ একাউণ্টত এই মাহৰ ভিতৰতে সাৰ্ভে সম্পূৰ্ণ হোৱাৰ পিছতে লাভ কৰিব ধনৰাশি ভাল কাম কৰিলে পুনৰ বৃদ্ধি পাব ধনৰ পৰিমাণ প্ৰথমে লাখপতি তাৰপিছত লাখপতি হ'বলৈ মহিলাসকলক পৰামৰ্শ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'